উল্লেখ কৰিছিল যে আমাৰ চৰকাৰে 1 লাখ নিযুক্তি দিব সেই সময়ত কোৱা হৈছিল ই নিৰ্বাচনী চমক ই নিৰ্বাচনী ভেলকিবাজি শ্ৰদ্ধা ৰাইজ আজি আপোনালোকৰ সন্মুখত থিয় হৈ মই গৌৰৱেৰে সৈতে ক'ব খুজিছো আৰু মাত্ৰ 903টা নিযুক্তি হলেই আমি 1 লাখ নিযুক্তিৰ সেই মাইলৰ খুঁটাত গৈ আমি থিয় হম এখন গৌৰৱী অসমৰ আজি আমি পৰিচয় ভাৰতবৰ্ষত নিৰ্মাণ কৰিম শ্ৰদ্ধাৰ দেওনা পাৰ হৈ গৈ এতিয়া চৰকাৰী নিযুক্তিক 1.5 লাখলৈ লৈ যোৱাৰ বাবে আমি ধাৱমান হ'বলৈ সংকল্প গ্ৰহণ কৰিছো অসমত আজি এনে এখন চৰকাৰ আজি আমি দিবলৈ চেষ্টা কৰিছো যে নিৰ্বাচনৰ সময়ত কোৱা প্ৰতিটো কথাই যাতে বাস্তৱত ৰূপায়িত হয় ৰাজনীতি কৰা লোকসকলৰ বাবে আমি যাতে এটা নতুন পৰম্পৰাৰ সৃষ্টি কৰিব পাৰো বিভিন্ন ফালৰ পৰা অহা ব্যক্তিগত আক্ৰমণ আৰু বিভিন্ন ফালৰ পৰা অহা ৰাজনৈতিক আক্ৰমণৰ পিছতো মই মোৰ প্ৰতিশ্ৰুতিত অটল হৈ থিয় হৈ আছো যে ৰাজ্যবাসীক দিয়া প্ৰতিটো প্ৰতিশ্ৰুতি আমাৰ কাৰ্যকালৰ ভিতৰতে আমি ৰূপায়ণ কৰিম চৰকাৰৰ কোনো এখন আঁচনিতে ভুল উলিয়াবলৈ সক্ষম হোৱা নাই আমাৰ দুখ এটাই যে আমি কিহৰ বাবে অসমক এই ধৰণে বিকাশৰ গতিলৈ লৈ গৈছো বুদ্ধিজীৱীসকলে আমাক সমালোচনা কৰে যে ইমান স্পিডত কিয় গতি ইমান তীব্ৰ কিয় মই এটাই উত্তৰ দিম মোৰ জীৱনকালতে আমাৰ জীৱনকালতে আমি বিচাৰো আমাৰ অসম ভাৰতৰ 5খন বিকশিত ৰাজ্যৰ ভিতৰত এখন হওক গতি থমকি ৰব নোৱাৰে গতি তীব্ৰতৰৰ পৰা তীব্ৰতৰ হ'ব লাগিব আকাশ চোৱাৰ সপোন আমাৰ থাকিব লাগিব শ্ৰদ্ধাৰ ৰাইজ জাতি মাটি ভেটি ৰক্ষাৰ বাবে আমি আজি এক বিশাল সংগ্ৰামত আমি নিজকে লিপ্ত কৰিছো মই নিজেও জানো অসমত জনসংখ্যাৰ যি পৰিৱৰ্তন হৈছে জনগাঁথনিৰ যি পৰিৱৰ্তন হৈছে এই পৰিৱৰ্তনে অসমৰ খিলঞ্জীয়া লোকক আজি এক ৰক্ষণাত্মক পৰিৱেশলৈ ঠেলি দিছে আজি 12খন 13খন জিলাত আমি সংখ্যালঘুত পৰিণত হৈছো আজি আমাৰ ৰাজ্যৰ চাৰিওফালে শক্তিশালী চৰকাৰ এখন নাথাকিলে প্ৰতিটো দিনতেই খিলঞ্জীয়া লোকসকলে বিপদৰ সন্মুখীন হৈছে মই বিশ্বাস কৰো মই সূৰুজৰ পোহৰ নহয় সূৰুজৰ দৰে মোৰ শৰীৰত পোহৰ নাই কিন্তু এডাল মমৰ দৰে শেষ হৈ নোযোৱালৈকে অসমৰ খিলঞ্জীয়া লোকসকলৰ আশাৰ সেই দীপ্তমান পোহৰ হৈ মই জীয়াই থাকিব বিচাৰো আৰু সেইবাবে অনাগত দিনটোত আমি কেইবাটাও নতুন প্ৰচেষ্টা হাতত ল'ব খুজিছো অবিভক্ত গোৱালপাৰা জিলাত যাতে কোনো কাৰণতে জনজাতীয় অনুসূচিত জাতি আৰু অন্যান্য পিছপৰা জাতিৰ মাটিৰ বিক্ৰী আন সম্প্ৰদায়ৰ ওচৰলৈ যাব নোৱাৰে তাৰ বাবে আমি এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছো এই সিদ্ধান্তই অবিভক্ত গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী নাথ সূত্ৰধাৰ বড়ো ৰাভা সকলো জনগোষ্ঠীৰ ভূমিৰ অধিকাৰক সুৰক্ষিত কৰিব বিধানসভাৰ এই অধিৱেশনতে আমাৰ সাংস্কৃতিক পীঠস্থান বৰপেটা মাজুলী আৰু বটদ্ৰৱাৰ ভূমি কোনো কাৰণতে যাতে আন সম্প্ৰদায়ৰ হাতলৈ যাব নোৱাৰে তাৰ বাবেও এখন কঠোৰ ৰাজহ আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছো
মাইক্ৰ ট্ৰাইবেল বেল বিষ্ণুৰাম মেধি আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ অসমত ট্ৰাইবেল বেল্ট এণ্ড ব্লক গঠন কৰিছিল। কিন্তু ট্ৰাইবেল বেল্ট আৰু ব্লকৰ বাহিৰত থকা জনজাতীয় লোকসকলক ভূমিৰ সুৰক্ষা দিবলৈ আমি মাইক্ৰ ট্ৰাইবেল বেল্ট গঠনৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটা সম্প্ৰদায়ৰ পৰা আন এটা সম্প্ৰদায়লৈ ভূমি হস্তান্তৰ যাতে অতি সহজে হ'ব নোৱাৰে, আমাৰ হাতত থকা শেষ মাটিখিনিও যাতে আমি ৰক্ষা কৰিব পাৰোঁ, তাৰ বাবেও আন এখন আইন অনাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। স্বাধীনতা দিৱসৰ তিৰংগ পতাকাৰ তলত থিয় হৈ আমি মিছন বসুন্ধৰাৰ তৃতীয় সংস্কৰণ আমি 2 অক্টোবৰৰ পৰা আৰম্ভ কৰাৰ সিদ্ধান্ত আজি আমি ঘোষণা কৰিছোঁ। এই মিছন বসুন্ধৰাৰ সময়ত গুৱাহাটীৰ পাহাৰত বাস কৰা লোকসকলক মাটি যাতে আমি হস্তান্তৰ কৰিব পাৰোঁ, সেয়েহে চৰকাৰলৈ দিবলগীয়া প্ৰিমিয়াম আমি নাটকীয়ভাৱে ড্ৰামাটিকেলি ৰিডিউচ কৰাৰ বাবে, হ্ৰাস কৰাৰ বাবে আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। এটাই মাত্ৰ চৰ্ত থাকিব, গুৱাহাটীৰ মাটি সিয়েই পাব যি খিলঞ্জীয়া হ'ব, যি খিলঞ্জীয়া লোক তেওঁলোকেহে এই মাটিৰ অধিকাৰ পাব। ইয়াৰ লগে লগে আমাৰ অসমৰ চাহ বাগিচাসমূহৰ লাইনৰ মাটি যাতে আমি চাহ বাগিচাৰ শ্ৰমিকসকলক উভতাই পাব পাৰোঁ, তাৰ বাবেও এটা দীৰ্ঘম্যাদী কামৰ আৰম্ভণি আমি এই বছৰৰ পৰা কৰিব বিচাৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মিছন বসুন্ধৰাৰ সময়ত আমাৰ নামঘৰ, আমাৰ বিদ্যালয়, আমাৰ চৰকাৰৰ বিভিন্ন অনুষ্ঠানসমূহৰ মাটি যাতে চৰকাৰী হৈ নাথাকি নামঘৰৰ নামত, মন্দিৰৰ নামত, স্কুলৰ নামত, কলেজৰ নামত, বিদ্যালয়ৰ নামত আবণ্টিত হ'ব পাৰে, তাৰ বাবেও আমি বিশেষ ব্যৱস্থা গ্ৰহণ কৰিম। ৰাজ্যৰ ৰাজহ আইনে আৰু ৰাজহ ব্যৱস্থাই যাতে প্ৰতিগৰাকী লোকক সহজভাৱে সেৱা আগবঢ়াব পাৰে, তাৰ বাবে অসমত আমি ৭৪টা নতুন মহকুমা বা সমজিলা আমি অহা 2 অক্টোবৰত নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। বড়ো চুক্তি অনুসৰি 60খন নতুন গাঁও অবিভক্ত শোণিতপুৰ জিলাৰ নতুন গাঁও BTADলৈ ট্ৰান্সফাৰ কৰি আমি আমাৰ এক জাতীয় দায়িত্ব পালন কৰিলোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমি অসমৰ জৈৱ বৈচিত্ৰ্য ৰক্ষাৰ বাবে আমি এক বিশেষ কামত লিপ্ত হৈছোঁ। যোৱা 3টা বছৰত 167 স্কুৱেৰ কিলোমিটাৰ ভূমি আমি এক বিশেষ সম্প্ৰদায়ৰ ৰাইজৰ পৰা উদ্ধাৰ কৰি অসমৰ বনভূমিক আৰু অধিক খৰস্ৰোতা কৰিবৰ বাবে আমি সফল হৈছোঁ। 167 স্কুৱেৰ কিলোমিটাৰ মানে চণ্ডীগড়তকৈও ডাঙৰ। এনে বিশাল ভূমি গৰুখুটিৰ পৰা যি যাত্ৰা আমি আৰম্ভ কৰিছিলোঁ, কাজিৰঙাৰ পৰা এই সমগ্ৰ সময়ছোৱাত লামডিঙলৈকে, বটদ্ৰৱালৈকে 167 স্কুৱেৰ কিলোমিটাৰ যি বনভূমি এটা বিশেষ সম্প্ৰদায়ৰ লোকে দখল কৰি আছিল, তাক আমি উচ্ছেদ কৰি বন বিভাগলৈ হস্তান্তৰ কৰিবলৈ আমি সক্ষম হৈছিলোঁ। আজি এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত থিয় হৈ অসমৰ 7খন ৰাষ্ট্ৰীয় উদ্যান, কাজিৰঙা, মানস, ডিব্ৰু-ছৈখোৱা, ওৰাং, ৰাইমনা, দিহিং পাটকাই আৰু নামেৰীৰ লগত অসমৰ 8খন ৰাষ্ট্ৰীয় উদ্যান হিচাপে BTADৰ চিকনাঝাৰক আমি ঘোষণা কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ,
লাহে লাহে আমি অসমৰ বানপানীৰ সমস্যাৰ স্থায়ী সমাধানৰ পথো অংকন কৰিবলৈ প্ৰচেষ্টা কৰিছো। ল্যান্ড ৰিক্লেমেশ্যন, ব্ৰহ্মপুত্ৰই যি মাটি লৈ গৈছিল তাক পুনৰ উদ্ধাৰৰো আমি এক নতুন কাৰ্যসূচী ৰূপায়ণ কৰিছো। বগী নদীৰ তলত এক বিশাল ভূমি আমি ব্ৰহ্মপুত্ৰৰ পৰা উদ্ধাৰ কৰাৰ প্ৰথম প্ৰচেষ্টাত আমি সফল হৈছিলোঁ। মই বিশ্বাস কৰোঁ যে অসমৰ বানপানীৰ স্থায়ী সমাধানৰ লগতে ব্ৰহ্মপুত্ৰত জাহ যোৱা জিন যোৱা ভূমি আমি পুনৰ উদ্ধাৰৰ বাবে এক দীৰ্ঘম্যাদী আঁচনি আমি ৰূপায়ণ কৰিব পৰা পৰিৱেশত আজি আহি থিয় হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকে জানে যে আমাৰ চৰকাৰে দায়িত্ব লোৱাৰ পৰা আমি অসমত এটা নতুন সংস্কৃতি আৰম্ভ কৰাৰ বাবে প্ৰচেষ্টা কৰিছিলোঁ। এখন কৰুণাময়ী সমাজ, এখন মমতাময়ী সমাজ, যিখন সমাজে আমাৰ জ্যেষ্ঠজনক সুৰক্ষা দিয়ে। পিতৃ মাতৃ বন্দনা কাৰ্যসূচীৰে 6 আৰু 8 নৱেম্বৰত আমি পুনৰ এবাৰ চৰকাৰী কৰ্মচাৰীসকলক পিতৃ মাতৃৰ লগত 5টা দিন কটোৱাৰ বাবে সুযোগ আৰু আমি সুবিধা আমি প্ৰদান কৰিম। অসমৰ বেচৰকাৰী খণ্ডৰ স্বত্বাধিকাৰসকলকো মই আহ্বান জনাম যে আপোনালোকেও আপোনালোকৰ প্ৰতিষ্ঠানত কাম কৰা প্ৰতিজন কৰ্মচাৰীক 6, 7, 8, 9, 10 শুক্ৰ, শনি, ৰবি, বুধ, বৃহস্পতি এই 5টা দিন আপোনালোকে ছুটি দিবৰ বাবে চেষ্টা কৰক, যাতে আমি সকলোৱে মিলি পিতৃ মাতৃৰ ওচৰলৈ পুনৰ উভতি যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, আমাৰ চৰকাৰে এজন চৰকাৰী কৰ্মচাৰীৰ মৃত্যু হ'লে তেওঁক অৱসৰলৈকে আমি পেঞ্চনৰ ব্যৱস্থা কৰোঁ। চৰকাৰে এইবাৰ সিদ্ধান্ত লৈছে যে এজন সন্তানৰ পেঞ্চনত তেওঁৰ বৃদ্ধ পিতৃ মাতৃৰো অধিকাৰ আছে আৰু সেইকাৰণে এইবাৰ আমি পেঞ্চনক সম বিতৰণ কৰাৰ বাবে সিদ্ধান্ত লৈছোঁ। সহানুভূতিমূলক পেঞ্চনৰ 80% মৃত কৰ্মচাৰীজনৰ পৰিবাৰে লাভ কৰিব, কিন্তু 20% পেঞ্চন তেওঁলোকৰ বৃদ্ধ পিতৃ মাতৃয়ে আজীৱন লাভ কৰিব আৰু তেওঁলোকৰ মৃত্যুৰ পিছত সেই 20% পেঞ্চন পুনৰ পৰিবাৰলৈকে উভতি আহিব। আমি এখন মমতাময়ী কৰুণাময়ী সমাজ অসমত নিৰ্মাণৰ বাবে আমি প্ৰচেষ্টা কৰিছোঁ। শ্ৰদ্ধাৰ ৰাইজ, 9,22,000 লোকৰ বায়োমেট্ৰিক NRCৰ সময়ত বন্ধ হৈ পৰিছিল। মই প্ৰচেষ্টা চলাইছোঁ যাতে অহা কিছু মাহৰ ভিতৰত এই NRCৰ বায়োমেট্ৰিকৰ ওপৰত থকা প্ৰতিবন্ধকতা আমি উঠাব পাৰোঁ আৰু ৰাজ্যৰ জনসাধাৰণক আমি এটা সুৰক্ষিত জীৱনৰ ফালে আগবঢ়াই লৈ যাব পাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, অসমৰ চৰকাৰী চাকৰি যাতে অসমৰ মাটি আৰু পানীৰ লগত সংযোজিত থকা লোকেহে যাতে লাভ কৰে, সেইবাবে অহা কেইটামান দিনত আমি ষ্টেট ডমিচাইল পলিচি আমি নিৰ্মাণ কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। মাটি বাৰী আৰু সুৰক্ষাৰ ক্ষেত্ৰত আমাৰ চৰকাৰে যিবিলাক কাম হাতত লৈছে, সি অসম চুক্তিৰ 6ষ্ঠ অনুসূচীত যি সাংবিধানিক সুৰক্ষাৰ প্ৰতিশ্ৰুতি দিছিল তাকো আমি অতিক্ৰম কৰি গৈ এক নতুন সুৰক্ষাৰ বাতাবৰণ সৃষ্টিৰ বাবে আজি আমি আগবাঢ়ি গৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, বাল্য বিবাহ সমাপ্ত কৰিবলৈ এই স্বাধীনতাৰ তিৰংগ পতাকাৰ তলত অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিয়ে মই সংকল্প লৈছিলোঁ। আজি মই নিশ্চিতভাৱে ক'ব পাৰোঁ
যে অসমত বাল্য বিবাহৰ সংখ্যা দ্ৰুত গতিত হ্ৰাস পাইছে। চলিত বৰ্ষৰ 31 মে পৰ্যন্ত 5413টা গোচৰ বাল্য বিবাহৰ বিৰুদ্ধে আমি লিপিবদ্ধ কৰিছো আৰু বহুতো গোচৰত ন্যায়ালয়ৰ পৰা আমি শাস্তিৰ ৰায়দান পাবলৈও সক্ষম হৈছো। এই তিৰংগ পতাকাৰ তলত থিয় হৈ মই আকৌ এবাৰ মোৰ বজ্ৰ কঠোৰ সংকল্পৰ কথা ঘোষণা কৰিছো। 2026 চনৰ ভিতৰত অসমত আমি বাল্য বিবাহ আমি সম্পূৰ্ণভাৱে নিৰ্মূল কৰিম, সেই প্ৰতিশ্ৰুতি মই আকৌ এবাৰ পুনৰ দোহাৰিছো। শ্ৰদ্ধাৰ ৰাইজ, পুলিচৰ ব্যৱস্থাৰ লগে লগে বাল্য বিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত শিক্ষা এক অমোঘ অস্ত্ৰ। মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিয়ে 10 লাখ ছাত্ৰীক তেওঁলোকৰ যাতে শিক্ষা স্নাতকোত্তৰ মহল পৰ্যন্ত নিৰন্তৰভাৱে চলাই যাব পাৰে, তাৰ বাবে এক বিশিষ্ট ভূমিকা পালন কৰিব। অহা 10 অক্টোবৰৰ আশে-পাশে এই নিযুত মইনা আঁচনিখনে অসমৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষ, স্নাতক প্ৰথম বৰ্ষ আৰু স্নাতকোত্তৰ প্ৰথম বৰ্ষৰ ছাত্ৰীসকলক সামৰি আত্মপ্ৰকাশ কৰিব। শ্ৰদ্ধাৰ ৰাইজ, অহা এবছৰৰ ভিতৰত অসমত আকৌ 20 লাখ লোকলৈ পৰিয়াল পৰিচয় পত্ৰ বা ৰেচন কাৰ্ড প্ৰদানৰ দিশতো আমি আগবাঢ়ি যাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো। শ্ৰদ্ধাৰ ৰাইজ, 1 লাখ নিযুক্তিৰ লগে লগে 1 লাখ যুৱকক উদ্যোগ সংস্থাপনৰ বাবে 2 লাখ টকাৰ আৰ্থিক সাহায্য আগবঢ়োৱাৰ মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিখনেও অহা অক্টোবৰ মাহত আত্মপ্ৰকাশ কৰিব। আয়ুষ্মান ভাৰতৰ জৰিয়তে আৰু মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসম আঁচনিৰ জৰিয়তে আমি অসমৰ 2,33 লাখ পৰিয়ালক বিনামূলীয়া স্বাস্থ্য সেৱা আগবঢ়াই দিবলৈ সক্ষম হৈছো। কেন্সাৰ চিকিৎসাৰ ক্ষেত্ৰত 17খনকৈ কেন্সাৰ চিকিৎসালয় নিৰ্মাণ কৰি আজি অসমে এক নতুন দিগন্তত ভৰি দিছে। 13খন মেডিকেল কলেজ স্থাপনৰ পিছত এই বছৰত গুৱাহাটীৰ দ্বিতীয়খন মেডিকেল কলেজ, প্ৰাগজ্যোতিষপুৰ মেডিকেল কলেজ আৰু 2025 চনত 3খন নতুন মেডিকেল কলেজ বঙাইগাঁও, সোণাৰী আৰু বিশ্বনাথত আত্মপ্ৰকাশ কৰিব। অসমৰ বিকাশৰ এই সোণখেৰীয়া যাত্ৰাই আজি প্ৰতিটো বিভাগকে স্পৰ্শ কৰিছে। অপৰাধৰ দ্ৰুতগতিত হ্ৰাস, ৰাজ্যত চলি থকা অৰ্থনৈতিক অপৰাধক বা ক্ৰিমিনেল এক্টিভিটিজ হওক, ড্ৰাগছৰ বিৰুদ্ধে যুঁজ হওক, গো সৰবাহৰ বিৰুদ্ধে যুঁজ হওক, প্ৰতিটো যুঁজতে আজি অসম আৰক্ষীয়ে ঈৰ্ষণীয়ভাৱে সফল হ'বলৈ সক্ষম হৈছে। শ্ৰদ্ধাৰ ৰাইজ, মই পুনৰ এবাৰ অসমৰ সামাজিক সুৰক্ষাৰ অৰুণোদয় যোজনাৰ বিষয়ে ক'ব বিচাৰিছো। আমি যেতিয়া অৰুণোদয় যোজনা আৰম্ভ কৰিছিলোঁ, আমাৰ বিৰোধীসকলে ইয়াকো এক নিৰ্বাচনী চমক বুলি অভিহিত কৰিছিল। কিন্তু আজি মই গৌৰৱেৰে ক'ব খোজো, আমাৰ অৰুণোদয় যোজনা আজি কৰ্ণাটকত আৰম্ভ হৈছে, অসমৰ পৰা শিকি কৰ্ণাটকত আৰম্ভ হৈছে, মধ্যপ্ৰদেশত আৰম্ভ হৈছে, ছত্তীশগড়ত আৰম্ভ হৈছে, ঝাৰখণ্ডত আৰম্ভ হৈছে, মহাৰাষ্ট্ৰত আৰম্ভ হৈছে। আজি অসমে ভাৰতবৰ্ষক দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত পথ দেখুৱাবলৈ সক্ষম হৈছে। নাৰী সবলীকৰণৰ ক্ষেত্ৰত অসমে কল্যাণমূলক আঁচনিৰ আজি জননী হিচাপে
নিজক প্ৰমাণ কৰিব পাৰিছে। আমি এই বছৰত অৰুণোদয় যোজনাক আৰু 12,60,000 পৰিয়ালক সমাৱেশিত কৰাৰ বাবে লোৱা সিদ্ধান্তও আজি অত্যন্ত আনন্দ সহকাৰে মই ত্ৰিৰংগ পতাকাৰ তলত থিয় হৈ ঘোষণা কৰিবলৈ পাই অত্যন্ত আনন্দিত হৈছোঁ। শ্ৰদ্ধাৰ ৰাইজ, মই তিনিটামান কথা আপোনালোকলৈ আহ্বান জনাম। অসমৰ ভৱিষ্যত আমাৰ বাবে যথেষ্ট সুৰক্ষিত নহয়। অসমত হিন্দু জনগণ আৰু মুছলমান জনগণৰ মাজত যি ভাৰসাম্য আছিল, যি বেলেন্স আছিল, সি দ্ৰুত গতিত হ্ৰাস পাবলৈ আৰম্ভ কৰিছে। আজি চাওঁতে চাওঁতে 2021 চনত অসমত মুছলমান জনসংখ্যা 41% বৃদ্ধি পাইছে। তাৰ বিপৰীতে হিন্দু জনসংখ্যা 57% হ্ৰাস পাব আৰু আনখিনি জনসংখ্যা খ্ৰীষ্টিয়ান আৰু আন ধৰ্মাৱলম্বী লোকৰ মাজত বিতৰণ হ'ব। অৰ্থাৎ 60-65% পৰা আমি ধীৰে ধীৰে আমি লাহে লাহে আমি 50ৰ গতিলৈ আহিবলৈ আৰম্ভ কৰিছোঁ। এনে এক দুৰ্যোগৰ মুহূৰ্তত আমি সাহসেৰে অসমৰ জনগাঁথনিৰ ভাৰসাম্য উভতাই আনিবলৈ চেষ্টা কৰিব লাগিব। মই পুনৰ এবাৰ অসমৰ প্ৰতি শ্ৰেণীৰ জনসাধাৰণক পৰিয়াল কল্যাণ আৰু ফেমিলি প্লেনিংছৰ নৰ্মছ মানি চলিবলৈ হিন্দু মুছলমান সকলো শ্ৰেণীৰ জনসাধাৰণক আহ্বান জনাম। বহু বিবাহৰ বিৰুদ্ধে সকলো শ্ৰেণীৰ লোকক জাগ্ৰত হৈ থাকিবলৈ আহ্বান জনাম। শ্ৰদ্ধাৰ ৰাইজ, সত্ৰ সংস্কৃতি আমাৰ জাতীয় জীৱনৰ এক অবিচ্ছেদ্য অংগ। যোৱা কেইটামান বছৰত মই দেখা পাইছোঁ যে আমাৰ ৰাইজে সত্ৰসমূহলৈ দান বৰঙণি কমাই আনিছে আৰু ৰাজকোষৰ পৰা দান বৰঙণিৰে সত্ৰসমূহৰ বিকাশ হ'ব তেনেকুৱা এক দৃষ্টিভংগী গ্ৰহণ কৰিছে। মই ৰাইজক অনুৰোধ কৰিম, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে যি আমাক নৱবৈষ্ণৱ ধৰ্মৰ মুকুতামালা দি থৈ গৈছিল, তাক ৰক্ষা কৰাৰ দায়িত্ব চৰকাৰতকৈও অসমৰ জনসাধাৰণৰ আটাইতকৈ বেছি। মই আহ্বান জনাম, অসমৰ প্ৰতিগৰাকী লোকেই যি ধৰণে আৰ্থিক সম্বল থাকে সেই ধৰণে অসমৰ সত্ৰসমূহলৈ উদাৰ সহায় আৰু উদাৰ সাহায্য আগবঢ়াবলৈ। কাৰণ অসমৰ সত্ৰসমূহতে অসমৰ সাংস্কৃতিক জীৱনৰ আত্মা লুকাই আছে। সত্ৰীয়া সংস্কৃতি, শংকৰী সংস্কৃতিৰ বিলুপ্ত হ'ব যদি অসমৰ সত্ৰসমূহক আমি ধৰি ৰাখিব নোৱাৰোঁ। শ্ৰদ্ধাৰ ৰাইজ, মোৰ তৃতীয়টো আবেদন হ'ব, কেতিয়াবা কেতিয়াবা সাংবাদিকসকলে অমৃত বৃক্ষ আন্দোলনক উপহাস কৰে। মই কাৰো ব্যক্তিগত আৰু বস্তুনিষ্ঠ বৌদ্ধিক ক্ষমতাক মই আলোচনা কৰিব নোখোজোঁ, কিন্তু আমি সকলোৱে জানো দেশৰ ভৱিষ্যত, বিশ্বৰ ভৱিষ্যত আজি সুৰক্ষিত নহয়। জলবায়ুৰ পৰিৱৰ্তনে আজি অসমখনৰ লগতে সমগ্ৰ বিশ্বত গোলকীয় ভাবুকিৰ সৃষ্টি কৰিছে। অমৃত বৃক্ষ আন্দোলন চৰকাৰৰ আন্দোলন নহয়। ৰাজ্যত 3 কোটি গছপুলি ৰোৱাৰ সংকল্প আৰু অহা বছৰ 5 কোটি গছপুলি ৰোৱাৰ সংকল্প প্ৰতিজন অসমীয়াই নিজৰ গাত সমাহিত কৰি ল'ব লাগে। যিসকল ব্যক্তিয়ে অমৃত বৃক্ষ আন্দোলনক সমালোচনা কৰে তেওঁলোকক মই ক'ব খোজো, হিমন্ত বিশ্ব শৰ্মা গৌণ। কালৰ কৰাল গ্ৰাসত এনেকুৱা শত হিমন্ত বিশ্ব শৰ্মা নোহোৱা হৈ যাব, কিন্তু মোৰ পৃথিৱী, মোৰ ধৰাক জীয়াই ৰখা আমাৰ সকলোৰে দায়িত্ব।